তো আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি লৈ এনআৰচি অধুৰা হৈ আছে। 16 মে পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছে যে বাংলাদেশীসকলক টালি টোপোলা বান্ধি যাব লাগিব, কিন্তু তেওঁলোকৰে কেন্দ্ৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো গ্ৰহণ নকৰিলে। তো আজি মাটি বেদখল কৰিবলৈ কথা কৈ থাকে, কিন্তু আমি দেখিছোঁ যে চাৰিওফালে যদি মাটি কাৰোবাৰ হাতত আছে সেয়া হ'ল বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী। তেওঁলোকে নিজে আজি জংঘল কাটি আজি তেওঁলোকে চৰকাৰী মাটি লৈ নিজৰ কাৰ্যালয় বনাইছে, নিজৰ বাগান তেওঁলোকে খুলিছে, নিজৰ ৰিজৰ্ট বনাইছে। তো এই ধৰণৰ যে মানুহৰ মাজত দুইমুখী স্থিতি তেওঁলোকে লৈছে, এইখিনিয়ে কথাত আমি আলোচনাত পাতিছোঁ। চাওক, তেওঁলোকে নিজৰ কাৰ্যালয়টো বুলডোজাৰ চলাই দিয়ক, আমাক পৰামৰ্শ দিয়াতকৈ তেওঁলোকে যিদৰে বিচাৰে কামখিনি হ'ব লাগে তেওঁলোকে নিজৰ দেখাই দিয়ক। আজিতো গৰু নামতে তেওঁলোকে আজি ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে। আজি কয়লা চিণ্ডিকেটৰ নামত আজি তেওঁলোকে আজি চুপাৰী চিণ্ডিকেটৰ নামত আজি গোটেই অসমখন তেওঁলোকে ধ্বংস কৰিছে। চাৰিওফালে মদৰ দোকান, স্থানীয় ৰাইজক তেওঁলোকে সংস্থাপন দিব পৰা নাই। তো সেইকাৰণে বিজেপি দল এই ক্ষেত্ৰত কিমান আজি ৰাইজক যোৱা 10টা বছৰত ৰাইজক আজি বিপদত পেলাইছে সকলোৱে বুজি পাইছে, আৰু সেইকাৰণে আগন্তুক দিনত অসমৰ জনসাধাৰণ এটা বিকল্প বিচাৰে। মই যিমান শুনিছোঁ মুখ্যমন্ত্ৰী ইতিমধ্যে গম পাই গৈছে যে তেওঁ ফ্লপ হ'ব, আৰু ফ্লপ হোৱাৰ পিছত ক'ব এইটো মোৰ কাৰণ হোৱা নাই, আমাৰ ৰাজ্যিক পুলিচে নোৱাৰিলে। গোটেই বিফলতাটো ৰাজ্যিক পুলিচৰ ওপৰত জাপি দিব। পিছত ক'ব কেন্দ্ৰীয় চৰকাৰে এতিয়া এইটো ফ্লপ চিনেমাৰ পাৰ্ট 2টো ওলাওক, যেনেকৈ বাহুবলী 1, বাহুবলী 2। তো তেওঁতো এইটো প্ৰথম পৰ্যায়টো ফ্লপ হ'ব, আকৌ নিজে ডাইৰেক্টৰ প্ৰডিউচাৰ হিচাপে দায়িত্বটো নল'ব, আকৌ গোটেই বিফলতাৰ দায়িত্বটো জাপি দিব ৰাজ্যিক আৰক্ষীসকলৰ ওপৰত, আকৌ পাৰ্ট 2 বনোৱাৰ দায়িত্বটো আকৌ কেন্দ্ৰ চৰকাৰৰ ওপৰত দিব। ৰাইজৰ ওপৰত এনেধৰণৰ ফ্লপ চিনেমা কোনো প্ৰভাৱ পেলোৱা নাই। ৰাইজে গম পাই গৈছে যে আজি মাত্ৰ নিজৰ গাদী ৰক্ষা কৰিবলৈ হ'লে আজি তেওঁ কিমান তললৈ যাব পাৰে, দুখীয়া মানুহৰ ঘৰ ভাঙিব পাৰে, ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে। য'ত 1 লাখ চাকৰি দিয়া কথা আছিল, য'ত 2 কোটি চাকৰি দিয়া কথা আছিল, আজি চাকৰি দিয়াৰ বিপৰীতে আজি তেওঁলোকে যুৱকসকলৰ হাতত বন্দুক দিবলৈ বিচাৰে। এই এটা বৰ গণতান্ত্ৰিক পৰিস্থিতি তেওঁলোকে অসমৰ ভিতৰত সৃষ্টি কৰিছে, য'ত সাংবাদিকসকলে বিজেপিৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিলে বাতৰি আজি তেওঁলোকে পৰা চাকৰিটো এৰিবলগীয়া হৈছে। এই অগণতান্ত্ৰিক পৰিৱেশৰ পৰা জনসাধাৰণে পৰিত্ৰাণ বিচাৰে।